পৰা কাৰ্যকৰী হোৱাকৈ যেহেতু আমাৰ ওচৰত বহুতো অভিযোগ আহিছে গুৱাহাটী মহানগৰ সমিতিৰ মুখ্য সচিব বিকাশ অসমক লৈ আজিৰ পৰা কাৰ্যকৰী হোৱালৈকে যেতিয়ালৈকে তেওঁৰ বিৰুদ্ধে উঠাই অপৰাধমূলক অভিযোগবোৰ আমাৰ সংগঠনৰ মজিয়াত তদন্ত নহয় তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা বীৰ লাচিত সেনা অসমৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে আৰু তেখেতক কামৰূপ মহানগৰৰ সকলো সমিতিৰ পৰা সকলো বিষয়বাবৰ পৰা তেখেতক অব্যাহতি প্ৰদান কৰা হৈছে এটো আমি স্পষ্ট কৰি জনাই দিছো আৰু যেতিয়ালৈকে তদন্ত হ'ব তদন্ত হোৱাৰ পিছত যিখিনি হয় সেইখিনি আপোনালোকৰ সন্মুখত আমি জনাম সক অভিযোগটো ঢেৰ আছে মই এটোৱে কৈছো অভিযোগ আছে কাৰণটো অব্যাহতি দিয়া হৈছে আমিও একশন লৈছো সৰকাৰে কেৱল ল'ব নালাগে আমাৰ সংগঠনৰ যদি কোবাত কিবা আসুৰ পৰা আমি আগতেও লৈছো এতিয়াও লৈছো আমাৰ সংগঠনটো এটা ডিসিপ্লিন সংগঠন আৰু আমি এই ডিসিপ্লিনটো বৰ্তাই ৰাখিছো কাৰণে এতিয়া লগে লগে ব্যৱস্থা লোৱা হৈছে আৰু যদি কাবাৰ ওপৰত ল'ব লাগে কিন্তু বাকি যি কিজন পুলিচে এৰেষ্ট কৰি থৈছে আমাৰ সদস্য নহয়